নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। কোনটো পাপৰ কাৰণে নাৰীয়ে আন পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰে? প্ৰিয় দৰ্শক, এসময়ত ভগৱান শিৱ কৈলাশ পৰ্বতত মাতৃ পাৰ্বতীৰ সৈতে বিশ্ৰাম লৈ আছিল। তেতিয়া দেৱৰ্ষি নাৰদ কৈলাশলৈ আহি মা পাৰ্বতী আৰু ভগৱান শিৱক প্ৰণাম জনাই কয়, হে প্ৰভু, তোমাৰ সদায় জয় হওক। আপুনিয়েই আদি আৰু আপুনিয়েই অন্ত। প্ৰভু, আজি মই পৃথিৱীত বিচৰণ কৰি থাকোঁতে বহু মহিলাই শিৱ মহাপুৰাণ পাঠ কৰি আছে আৰু তেওঁলোকে সম্পূৰ্ণ ভক্তিৰে আপোনাৰেই পূজা কৰি আছে। মহিলাসকলে এনে এজন স্বামীক বিচাৰে যি সকলো ভাল গুণেৰে পৰিপূৰ্ণ। তেওঁলোকে আপোনাকেই জল অৰ্পণ কৰে, সোমবাৰৰ দিনা নিৰ্জলা ব্ৰত পালন কৰে আৰু আপোনাকেই পৰম ঈশ্বৰ হিচাপে পূজা কৰে। হে ঈশ্বৰ, আপোনাৰ দৰে পতি-পত্নী হৈ 7 জনমৰ বাবে 7টি প্ৰতিজ্ঞাও লোৱা হয়। হে প্ৰভু, এয়াও এক চিৰন্তন সত্য যে মা পাৰ্বতী আৰু ভগৱান শিৱৰ জৰা অনন্ত কালৰ পৰা তিনিওটা জগততে বিখ্যাত। কিন্তু আজি মই এটা অদ্ভুত ঘটনা দেখিলোঁ যে কিছুমান মহিলাই স্বামীক প্ৰতাৰণা কৰি আন পুৰুষৰ লগত অনৈতিক সম্পৰ্ক স্থাপন কৰিছিল। এইখিনি দেখি মোৰ মনত 3টা প্ৰশ্ন উত্থাপন হ'ল। হে প্ৰভু, এই প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ মই আজি আপোনাৰ ওচৰলৈ আহিছোঁ। অনুগ্ৰহ কৰি এই ভক্তৰ সন্দেহ দূৰ কৰক। প্ৰিয় দৰ্শক, তেতিয়া ভগৱান শিৱই কয়, হে দেৱৰ্ষি নাৰদ, আপুনি কোনো সংকোচ নোহোৱাকৈ আপোনাৰ প্ৰশ্নবোৰ আমাক কওক। মই আপোনাৰ এই প্ৰশ্নৰ উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম। তেতিয়া দেৱৰ্ষি নাৰদে কয়, হে প্ৰভু, মোৰ প্ৰথম প্ৰশ্ন হ'ল, কি অভিশাপৰ বাবে নাৰীয়ে আন পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰে? আৰু দ্বিতীয় প্ৰশ্নটো হ'ল, স্বামীক প্ৰতাৰণা কৰা মহিলাৰ কি হয়? আৰু তৃতীয় প্ৰশ্নটো হ'ল, স্বামীৰ বাহিৰে আন পুৰুষৰ লগত সম্পৰ্ক ৰাখি নাৰীয়ে কি পাপ কৰে? প্ৰিয় দৰ্শক, তেতিয়া ভগৱান শিৱই কয়, হে দেৱৰ্ষি নাৰদ, আপুনি সমগ্ৰ নাৰী জাতিৰ কল্যাণ সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ মই আপোনাক এটা কাহিনীৰ জৰিয়তে কওঁ। আপুনি এইটো অতি মনোযোগেৰে শুনিব। যি পুৰুষ বা মহিলাই এই কাহিনী ভালদৰে শুনে তেওঁৰ সকলো মনোকামনা পূৰণ হয় আৰু তেওঁ নিজৰ মন পছন্দৰ জীৱনসংগী পায়। যোনে এই কাহিনীটো প্ৰচাৰ কৰে, ভগৱান শিৱৰ আশীৰ্বাদ সদায় তেওঁৰ ওপৰত থাকে। তেতিয়া দেৱৰ্ষি নাৰদে কয়, হে প্ৰভু, মই এই কাহিনীটো সম্পূৰ্ণ মনোযোগেৰে শুনিম আৰু ইয়াকো প্ৰচাৰ কৰিম। অনুগ্ৰহ কৰি এই ভক্তৰ কৌতূহল পূৰণ কৰক। প্ৰিয় দৰ্শক, তেতিয়া ভগৱান শিৱই কয়, হে নাৰদ মুনি, এসময়ৰ কথা, ভগৱান ব্ৰহ্মাই যেতিয়া জগত সৃষ্টিৰ কাম আৰম্ভ কৰিছিল, তেতিয়া তেওঁ বহু বছৰ ধৰি অভ্যাস কৰিবলগীয়া হৈছিল এগৰাকী নাৰী সৃষ্টি আৰু তেওঁৰ শৰীৰৰ প্ৰতিটো অংগ আৰু গুণৰ সৃষ্টিৰ বাবে। তেওঁৰ মনটো অতি জটিল ৰূপত সৃষ্টি কৰা হৈছে, সেয়েহে এগৰাকী নাৰীৰ মনটো বুজিবলৈ বৰ কঠিন। তেওঁৰ ভিতৰত কোমলতা আৰু নিৰ্দয়তা দুয়োটা গুণেই দিয়া হৈছে। একেদৰেই তেওঁ নিজৰ শৰীৰৰ পৰাই এজনী ছোৱালীৰ সৃষ্টি কৰিছিল। তাইৰ নাম আছিল অহল্যা। এইজনীয়ে হ'ল সেইজনী কন্যা, তাইৰ ওপৰত থকা অভিশাপৰ বাবেই আজি বহু মহিলাই আন পুৰুষৰ লগত অনৈতিক সম্পৰ্ক গঢ়ি তুলিছে। আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ আপুনি এই অহল্যাৰ কাহিনীটোত পাব। দেৱী অহল্যা আছিল এগৰাকী অতি সুন্দৰী, গুণী আৰু চৰিত্ৰৱান নাৰী। তাইৰ বৰদান আছিল যে তাই চিৰদিনৰ বাবে মাত্ৰ 16 বছৰীয়া ধুনীয়া ছোৱালী হৈ থাকিব আৰু তাইৰ সৌন্দৰ্য কেতিয়াও কমি নাযাব। এদিন ব্ৰহ্মাই তাইক শিক্ষা গ্ৰহণ কৰোৱাৰ বাবে মহৰ্ষি গৌতমৰ আশ্ৰমলৈ পঠিয়ায়। অহল্যা ইমানেই ধুনীয়া আছিল, সমগ্ৰ বিশ্বৰ দেৱতা আৰু অসুৰে তাইক নিজৰ পত্নী কৰি লোৱাৰ ইচ্ছা কৰিছিল।
কিন্তু দেৱৰ্ষি গৌতমৰ আশ্ৰমত অতি নিৰাপদে শিক্ষা গ্ৰহণ কৰাৰ পিছত যেতিয়া মহৰ্ষি গৌতমে তাইক ব্ৰহ্মাজীৰ ওচৰলৈ পঠিয়াব বিচাৰিছিল, তেতিয়া তেওঁৰ পবিত্ৰ হৃদয়খন দেখি ব্ৰহ্মাজীয়ে অহল্যাক মহৰ্ষি গৌতমৰ লগত বিয়া কৰাই দিছিল। এইটো কয় যে গোটেই পৃথিৱীতে আপোনাৰ দৰে উপযুক্ত দৰা আৰু কোনেও নাই। প্ৰিয় দৰ্শক, তেতিয়া ভগৱান শিৱই কয়, হে নাৰদ মুনি, কিছুদিন পাৰ হোৱাৰ পিছত যেতিয়া দেৱী অহল্যা গংগাৰ পাৰত গা ধুবলৈ গৈছিল, একে সময়তে দেৱৰাজ ইন্দ্ৰয়ো গংগা নদীৰ পাৰত থকা অৰণ্যলৈ ফুৰিবলৈ আহিছিল। তেতিয়া ইন্দ্ৰৰ কুচক্ষু অহল্যাৰ ওপৰত পৰিল। তেতিয়া দেৱৰাজ ইন্দ্ৰই অহল্যাৰ সৌন্দৰ্যত ইমানেই মুগ্ধ হৈ পৰিল যে তেওঁ নিজৰ ইন্দ্ৰিয়ৰ কামনাত উন্মাত হৈ পৰিল। প্ৰিয় দৰ্শক, যেতিয়া ইন্দ্ৰই গম পালে যে অহল্যাৰ বিয়া মহৰ্ষি গৌতমৰ লগত হৈছে, তথাপিও সি তাইৰ পিছে পিছে তাইক পাবলৈ গৈছিল। তেওঁ প্ৰতিদিনে অহল্যাক চাবলৈ গোপনে তাইক পিছা কৰিবলৈ ধৰিলে। তেওঁ মহৰ্ষি গৌতম আৰু অহল্যাৰ সকলো গতিবিধি জানি ল'লে আৰু তাৰ পিছত এদিন তেওঁ চন্দ্ৰৰ ওচৰলৈ গ'ল। প্ৰিয় দৰ্শক, ভগৱান শিৱই কয়, হে নাৰদ মুনি, যেতিয়াই কোনো ব্যক্তিয়ে নিজৰ বন্ধু বা বান্ধৱী বাছনি কৰে, প্ৰথমে তেওঁলোকৰ আচৰণ আৰু চিন্তাধাৰা একে ধৰণৰেই হয়। যেনে কোনো চোৰৰ বন্ধু চোৰেই হয় আৰু এজন সাধুৰ বন্ধু কেৱল সাধুৱেই হয়। এদিন ইন্দ্ৰ আৰু চন্দ্ৰই একেলগে পৰিকল্পনা কৰিলে, যাৰ মতে ভগৱান ইন্দ্ৰই গৌতম ঋষিৰ বেশত অহল্যাৰ কাষলৈ যাব আৰু চন্দ্ৰ দেৱতাই এই বিপদজনক কামত সহায় কৰিব। হে নাৰদ, চন্দ্ৰেও নিজৰ গুৰুক বিশ্বাসঘাতকতা কৰিলে। ইয়াৰ কাৰণ আছিল যে চন্দ্ৰৰ গুৰুদেৱ হ'ল গুৰু বৃহস্পতি। এবাৰ চন্দ্ৰমাই শিক্ষা গ্ৰহণৰ বাবে বৃহস্পতিৰ ওচৰলৈ গৈছিল। তাতে চন্দ্ৰয়ে বৃহস্পতিৰ পত্নী তাৰাৰ সৌন্দৰ্যত মুগ্ধ হৈ প্ৰেমত পৰিছিল। তাৰ পিছত তাৰাই বৃহস্পতিক এৰি চন্দ্ৰৰ লগত গুচি গ'ল। ইয়াৰ ফলত চন্দ্ৰয়েও অভিশাপ পাইছিল। প্ৰিয় দৰ্শক, ভগৱান শিৱই কয়, হে নাৰদ মুনি, আন এদিনৰ কথা, দেৱৰাজ ইন্দ্ৰ আৰু চন্দ্ৰৰ পৰিকল্পনা অনুসৰি ইন্দ্ৰই মহৰ্ষি গৌতমৰ ৰূপ আৰু চন্দ্ৰই এটা কুকুৰাৰ ৰূপ ধাৰণ কৰিলে আৰু দুয়োজনেই ঋষিৰ জুপৰিটোৰ ওচৰ পালেগৈ। এতিয়া ৰাতিৰ দ্বিতীয় পহৰ শেষ হ'বলৈ ওলাইছিল। তেতিয়া কুকুৰাৰ ৰূপত চন্দ্ৰই কান্দিবলৈ ধৰিলে, যাৰ বাবে ঋষি গৌতমৰ চকু মেল খালে আৰু তেওঁ উঠি গংগাত গা ধুবলৈ ঘৰৰ পৰা ওলাই গ'ল। আনহাতে মহৰ্ষি গৌতমৰ বেশত দেৱৰাজ ইন্দ্ৰই অহল্যাৰ জুপুৰিত প্ৰৱেশ কৰিলে। তেতিয়া দেৱী অহল্যাই সন্দেহ কৰি ক'লে, হে স্বামী, তুমি মাত্ৰ গা ধুবলৈ গৈছিলা, তেন্তে ইমান সোনকালে কিয় উভতি আহিছা? কিবা অসুবিধা থাকিলে আপুনি মোক কওক। তেতিয়া ঋষিৰ ৰূপ লোৱা ইন্দ্ৰই ক'লে, হে দেৱী, মোৰ মনত কামনা জাগ্ৰত হৈছে, অনুগ্ৰহ কৰি ইয়াক শান্ত কৰোৱা। তাৰ পিছত মই স্নান আৰু পূজা আদি কৰিবৰ বাবে গুচি যাম। স্বামীক ইমান বিচলিত হোৱা দেখি দেৱী অহল্যাই লাজতে ক'লে, হে স্বামী, এতিয়া ৰাতিপুৱাৰ সময়। এই সময়ত যৌন কাৰ্যত লিপ্ত হোৱাটো মই সঠিক বুলি অনুভৱ নকৰোঁ। কিন্তু ইন্দ্ৰই অহল্যাক নিজৰ পতিব্ৰতা ধৰ্মৰ শপত খুৱাই তেওঁক শাৰীৰিক সম্পৰ্ক স্থাপন কৰাবলৈ বাধ্য কৰাইছিল। প্ৰিয় দৰ্শক, ভগৱান শিৱই কয়, হে নাৰদ মুনি, আনফালে যেতিয়া গৌতম ঋষিয়ে গংগাৰ পাৰত গা ধুবলৈ গ'ল, তেতিয়া তাত কোনো আন ব্যক্তি নাছিল আৰু বহু সময় পাৰ হৈ যোৱাৰ পিছতো তাত এতিয়াও আন্ধাৰে হৈ আছিল। যেতিয়া সি অনুভৱ কৰিলে যে কিবা এটা অশুভ হ'বলৈ গৈ আছে, তেতিয়া সি তাৰ পৰা সোনকালে ঘৰলৈ উভতি আহিল আৰু তেওঁ দেখিলে যে তেওঁৰ দৰে আন কোনোবা ব্যক্তিয়ে তেওঁৰ পত্নীৰ লগত আনন্দ উপভোগ কৰি আছে। গৌতম ঋষিক দেখি অহল্যা আৰু দেৱৰাজ ইন্দ্ৰিয় আচৰিত হৈ পৰিল আৰু লাজত দুয়োজনে চকু তললৈ কৰি কাপোৰ পিন্ধিবলৈ ধৰিলে। তেতিয়া ঋষি গৌতমৰ নিজৰ পত্নীক এনে অৱস্থাত দেখি বৰ খং উঠিল আৰু তেওঁ ক'লে, হে দুষ্ট নাৰী, আজি তুমি পতিব্ৰতা ধৰ্ম উলংঘা কৰিলা। মই এতিয়াই তোমাক পৰিত্যাগ কৰিলোঁ।
তুমি নিজৰ স্বামী আৰু আন পুৰুষৰ মাজত কোনো পাৰ্থক্য অনুভৱ নকৰিলানে? দেৱী হোৱাৰ পিছতো তুমি এনে এক ঘৃণনীয় আৰু সামাজিকভাৱে নিন্দনীয় কাম কৰিলা। আজি মই তোমাক এই সমগ্ৰ নাৰী জাতিটোক অভিশাপ দিলো যে তুমি কেতিয়াও তোমাৰ যৌন ইচ্ছা পূৰণ কৰিব নোৱাৰিবা। সদায় ভোগবিলাসৰ হেঁপাহত তুমি তোমাৰ ধৰ্মকো পাহৰি যাবা। প্ৰিয় দৰ্শক, ভগৱান শিৱই কয়, হে নাৰদ মুনি, দেৱী অহল্যা নিজৰ স্বামীৰ চৰণত পৰি তেওঁক অনুৰোধ কৰিবলৈ ধৰিলে। তাই দুখত কান্দি ক্ষমা খুজিবলৈ ধৰিলে। তাৰ পিছত গৌতম ঋষিয়ে ক'লে, হে অহল্যা, আজি তুমি কেৱল স্বামীৰ প্ৰতি থকা ভক্তি উলংঘ কৰাই নহয়, ইয়াৰ উপৰি তুমি এজন গুৰুক ভয়ংকৰ অপমান কৰিছা। তাৰ পৰা পৰিত্ৰাণ পোৱাটো অসম্ভৱ। প্ৰিয় দৰ্শক, তেতিয়া দেৱী অহল্যাই নিজৰ ঐশ্বৰিক শক্তিৰে ব্ৰহ্মাজীক আমন্ত্ৰণ জনাইছিল। কিন্তু আনফালে গৌতম ঋষি অভিশাপ দিয়াৰ সময়ত কৈছিল যে তোমাৰ শৰীৰটো চিৰদিনৰ বাবে শিলৰ হৈ পৰিব। প্ৰিয় দৰ্শক, তেতিয়া ভগৱান শিৱই কয়, হে নাৰদ মুনি, সেই একে সময়তে যেতিয়া ঋষি গৌতমে দেৱৰাজ ইন্দ্ৰ আৰু চন্দ্ৰৰ ফালে ঋষিৰ ক্ৰোধ দেখি দুয়োজনেই পুনৰ নিজৰ আচল ৰূপলৈ ঘূৰি আহিল। ঋষিৰ চৰণত পৰি কাকুতি মিনতি কৰিবলৈ ধৰিলে। কিন্তু গৌতম ঋষিয়ে নিজৰ কমণ্ডলৰ পৰা পানী লৈ দেৱৰাজ ইন্দ্ৰক অভিশাপ দিলে যে যি নাৰীৰ যোনিৰ কামনাত তুমি আজি যি এক জঘন্য কাম কৰিলা, ইয়াৰ ফলত তোমাৰ শৰীৰত হাজাৰ হাজাৰ যোনি জন্ম হ'ব। লগতে চন্দ্ৰকো অভিশাপ দিলে। প্ৰিয় দৰ্শক, একে সময়তে ব্ৰহ্মা আৰু অন্যান্য দেৱতাসকলে তাত উপস্থিত হ'ল। সেই সকলোৱেতো হোৱাটোক প্ৰতিৰোধ কৰিব নোৱাৰে, কিয়নো ঋষি গৌতমে অভিশাপ দিয়ে পেলাইছে। এই সকলোবোৰ কথা দেৱতাসকলে জানিবলৈ পাই গৌতম ঋষিক অনুৰোধ কৰি অহল্যাৰ অভিশাপৰ পৰা মুক্তিৰ সময় বিচাৰিলে। তেতিয়া গৌতম ঋষিয়ে ক'লে যে ত্ৰেতা যুগত শ্ৰীহৰিৰ অৱতাৰ ৰাম আহিব আৰু এই শিলৰ মূৰ্তিক ভৰিৰে স্পৰ্শ কৰাৰ পিছত অহল্যাই এই পাপৰ পৰা মুক্তি পাব। তেতিয়ালৈকে এই মহিলাগৰাকীৰ আত্মাই নৰকৰ অত্যাচাৰ ভোগ কৰিব লাগিব। তেওঁ বহু জন্মৰ বাবে যমৰাজে দিয়া নৰকৰ শাস্তি ভোগ কৰিব লাগিব আৰু সেইবোৰ ভোগ কৰাৰ পিছতো তেওঁ কোনো তুচ্ছ প্ৰাণীৰ গৰ্ভত জন্ম ল'ব লাগিব। প্ৰিয় দৰ্শক, আনহাতে দেৱৰাজ ইন্দ্ৰৰ শৰীৰত যেতিয়া হাজাৰ হাজাৰ যোনি আবিৰ্ভাৱ হ'ল, তেতিয়া সকলো দেৱ-দেৱীয়ে তেওঁক হাঁহিবলৈ আৰু উপহাস কৰিবলৈ ধৰিলে। তেতিয়া ইন্দ্ৰকে ধৰি সকলো দেৱতাই গৌতম ঋষিৰ ওচৰত এই অভিশাপৰ সমাধান বিচাৰিবলৈ ধৰিলে। সকলোকে সন্মান জনাই তেওঁ সেই সকলোবোৰ যোনিক চকুলৈ ৰূপান্তৰিত কৰিলে। প্ৰিয় দৰ্শক, তেতিয়া ভগৱান শিৱই কয়, হে নাৰদ, এতিয়া আপুনি নিশ্চয় বুজি পাইছে যে কোনটো অভিশাপৰ বাবে নাৰীয়ে আন পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰে আৰু এনে পুৰুষৰ লগত যৌন সুখত লিপ্ত হোৱা যিকোনো নাৰীয়ে বহু বছৰ ধৰি নৰকৰ শাস্তি ভোগ কৰিবলগীয়া হয়। যিগৰাকী নাৰীয়ে স্বামীৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰে, মোৰ আশীৰ্বাদ তাইৰ লগত সদায়েই থাকে। যদি কোনো নাৰীয়ে জানি বা অজানিতে এই পাপ কৰে, তেন্তে তেওঁ নৰকৰ কঠোৰ শাস্তি ভোগ কৰিবলগীয়া হয় আৰু যিকোনো ধৰণৰ ব্ৰত, তপস্যা বা উপবাসৰ সুফল পোৱা নাযায়। তেওঁৰ সকলো পুণ্য কৰ্ম শূন্য হৈ পৰে। হে নাৰদ, আপোনাৰ তৃতীয় প্ৰশ্ন অনুসৰি স্বামীক প্ৰতাৰণা কৰি আন পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰা নাৰীসকলৰ সকলো পুণ্য শেষ হৈ যায় আৰু যিকোনো পুৰুষে আনৰ পত্নীৰ লগত জোৰ জবৰদস্তি বা বাধ্যবাধকতাৰে অনৈতিক কাম কৰে, তেওঁ মৃত্যুৰ পিছত নৰকলৈ যাব লগা হয় আৰু পৰৱৰ্তী জন্মত সেই মানুহজনে নপুংসকৰ যোনি পায়। জীৱনসংগীৰ লগত অন্যায় আচৰণ কৰা যিকোনো পুৰুষ বা মহিলাই বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। হে নাৰদ, এতিয়া তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিলো। তেতিয়া দেৱৰ্ষি নাৰদে কয়, হে প্ৰভু, আজি মই ধন্য। প্ৰিয় দৰ্শক, যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।
তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।